নমস্কাৰ নমস্কাৰ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই এয়া কি আজিচোন আপোনালোকক ইমান এডোখৰ ধুনীয়া ঠাইলৈ লৈ গৈছোঁ পিছে ব'লক আজি মই আপোনালোকক এই ঠাইডোখৰৰ বিষয়ে অকণমান দেখাই দিওঁ চাওকচোন ইমান ধুনীয়া পৰিৱেশ এইফালে নীলা পানী ৰঙা বাগিচা আৰু কিবা লাগেনে ইমান ধুনীয়া পৰিৱেশ পিছে ছামাৰ ভেকেশ্যনৰ কাৰণে যে একদম ধুনীয়া পৰিৱেশ বুলি ক'ব লাগিব আৰু সেইকাৰণে আজি মই গৈছিলোঁ এপল পাৰ্কলৈ পিছে সেই নিউটনৰ এপলটোৰ কথা কোৱা নাই দেই আৰু খোৱা এপলো নহয় এইখন অৰ্কিড পাৰ্ক অন্য এটা নাম পিছে সেইকাৰণে মই গ'লোঁ আৰু আজি যিহেতু ছামাৰ ভেকেশ্যন চলি আছে মই পিছে বাহঁতৰ ঘৰলৈ গৈছিলোঁ আপোনালোকতো আগৰ ব্লগবোৰত কৈছোৱেই সেইকাৰণে অকণমান বায়ে ফুৰাবলৈ বুলি লৈ গ'ল আৰু চাওকচোন তলৰ পৰা পানীখিনি নীলা হৈ আছে ইমান ধুনীয়া নহয়নে আৰু এইফালে আকৌ মই দেখিছেনে ৰঙা বাগিচাত গোটেইজনী ৰঙিলী হৈ ঘূৰি ফুৰিছোঁ আৰু মানে কিয়নো নুঘূৰিম ইমান এখন ধুনীয়া বাগিচালৈ লৈ আহিছে ঘূৰিবতো লাগিবই চম্পা নহয় মোৰে নাম চামেলি ধেমালি কৰিছোঁ সেইবোৰ বাদ দিয়ক তাৰপিছত এইফালে দেখিছেনে মই যে কৈছিলোঁ দিলৰ পৰা পানী পৰে বুলি চাৱৰৰ নিচিনা কি যে মজা বনাইছে দেই মালিকজনে ক'ব লাগিব কিন্তু আৰু যিহেতুকে গৰমত ঘামি থকাই হৈছিলে সেইকাৰণে বৰষুণৰ পানী পোৱা নিচিনাকৈ ঠিকছে খেলিছোঁ আৰু তেওঁলোকৰ বাগিচাখন চাওকচোন ইমান ডাঙৰ আৰু এনেকৈ আমি ঘৰমুৱা হ'লোঁ আৰু এইফালে আহি থাকোঁতে ৰাস্তাত আইচক্ৰীম খাবলৈ মন গ'ল আইচক্ৰীম এটাও খাই ল'লোঁ পিছে আজিলৈ ইমানতে বিদায় লৈছোঁ পুনৰ লগ পাম আকৌ এটা মিনি ব্লগৰ সৈতে আজিলৈ বাই